ৰ'ব গাইজ, আজিৰ পৰা মই 30 ডে চেলেঞ্জ লৈছোঁ সদায় ভিডিঅ' দিবৰ কাৰণে। তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ পাবৰ কাৰণে। আজি হৈছে ডে 1 অফ 30। গুড মৰ্ণিং গাইজ, ৰাতিপুৱা উঠিয়ে খিৰিকীৰ ওচৰলৈ আহিলোঁ। তাৰপিছত দেখিব পাৰিলোঁ যে বাহিৰত বৰষুণ দি আছে। ভাবিলোঁ যে কলেজ স্কিপ মাৰি দিওঁ। তাৰপিছতে দেখিব পাৰিলোঁ গাইজ যে বতৰে হেনো ৰং সলনি কৰি দিলে। এইবাৰ আকৌ টিকা ফটা ৰ'দ। ইয়াৰে পিছত আৰু মই দেৰি কৰি থকা নাই। ব্ৰাছ কৰি ব্ৰেকফাষ্ট কৰি গা ধুই মই কলেজলৈ যাব ওলালোঁ। আজি আকৌ কলেজত বহুত কাম আছে দেই, চাই থাকক গাইজ। তাৰপিছতে মই ওলাই আহিলোঁ ইউনিভাৰ্চিটিলৈ যাবলৈ গাড়ী ওলাবলৈ। তাৰপিছত গাইজ গাড়ী ওলাই মেলি আহি গ'লোঁ। আহি পালোঁ গাইজ এইখিনি জেগা, এইখিনিত কোনোদিনে পানী নকমে গাইজ। গুৱাহাটী মৰুভূমি হৈ গ'লেও এইখিনি জেগাত কোনোদিনে পানী নকমে। এনেদৰে গাইজ ইউনিভাৰ্চিটিলৈ যোৱা ৰাস্তাৰে উঠি আছোঁ, তো যাই আছোঁ। পাই গ'লোঁ গাইজ ফাইনেলি আহি ইউনিভাৰ্চিটিলৈ। এতিয়া আকৌ চিৰিৰে নামি থকাই কাম, বেলেগ একো কাম নাই, কাৰণ গাইজ মোৰ ক্লাছৰুম তলত আছে। আহি পাই গ'লোঁ গাইজ ফাৰ্মাচী ব্লক। বাৰু বাকী চব পাৰিলেও এটেণ্ডেঞ্চটো নাপৰোঁ দেই গাইজ, কাৰণ যিমানেই কলেজ নাও কিয়, যিমানে এটেণ্ডেঞ্চ নিদিওঁ কিয়, এন চেমত এটেণ্ডেঞ্চৰ নাটনিৰ ভেজাল কেতিয়াও নাযায়। ক্লাছ কৰি আকৌ এটেণ্ডেঞ্চ লগাই দিলোঁ, মাথো কলেজলৈ অহা উদ্দেশ্যই হ'ল এটেণ্ডেঞ্চ। এনেদৰে কেণ্টিনত কিবা অলপ খাই আকৌ ক্লাছলৈ বুলি দৌৰ মাৰিলোঁ। গাইজ লাষ্ট ক্লাছ এইটো, এক্সাম আছে এতিয়া। চ' গাইজ আহি গ'লোঁ, এক্সাম আছে এতিয়া, তো এক্সামটো দিলোঁ। চ' গাইজ এক্সাম দি আহিলোঁ এতিয়া গাড়ীখন ওলোৱাটোৱেই দিগদাৰ, কাৰণ এই বান্দৰকেইটা একেবাৰে খেদি যায়। কলেজৰ পৰা আহোঁতে আকৌ বিৰিয়ানী লৈ আহিলোঁ। আজি পিছে বনাব মন নাছিল, ভাগৰ লাগি আছিল, তো আহি খাই শুই গ'লোঁ। তাৰপিছত উঠিয়ে মই পঢ়িবৰ কাৰণে অলপ এছাইনমেণ্ট আছিল, তো সেইখিনি কৰিবৰ কাৰণে মই বহি গ'লোঁ। চ' গাইজ 30 ডে চেলেঞ্জৰ আজি প্ৰথম দিন কমপ্লিট। গাইজ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, এনেদৰে ভিডিঅ' পাই থাকিব মোৰ। বাই বাই গাইজ, লগ পাম আকৌ।